চাৰি পাঁচ মুখে হৰ বিৰিঞ্চি গায় ন মুশ্ৰাম ধাম শুদ্ধ সত্ৰ শিষিকেশ যাহাৰ ব্ৰহ্মাণ্ড ভাণ্ড বিহাৰ বিশেষ নমো নমো অনন্তম হন্ত্ৰম সুৰণৰ মোহিত অজিত জয় জয় অয় ৰাম নমো ত্ৰিপুৰাৰী দুখ হাৰিতি নয়ন বিপৰীত বেশ যাৰ পঞ্চম বয়ন ৰাম ৰাম পাৰ্বতী নায়ক নমো মুকুতিদায়ক বিষভ বাহন নমো ডম্বৰুবায়ক অৰামে একে দেখে হৰি হৰ পদশিৰে ধৰি ৰাম ৰচি ভূপয়াৰ ভাষ্য মত অনুসৰি জানিলো নাছিলো ইটো ভাগৱ মত অৰাম পদ বন্ধে শাস্ত্ৰ ছয় অলোকত শ্ৰী শ্ৰী শিৱ মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে যি মহান আজি এই শিৱ মন্দিৰৰ কমিটি তথা মৃদুল নাথৰ জৰিয়তে আজি আমি ভকতসকলৰ এটাৰ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমি কিবা প্ৰাপ্ত হ'লোঁ। গতিকে ইয়াতে যদি আমি আপোনালোকৰ অনুৰোধৰ দ্বাৰাই যদি আমি পদৰ মাধ্যমেৰে বা পদৰ মাজত থাকি আলোচনা কৰি যাওঁ, ইয়াতে যদি কিবা ভুল ত্ৰুটি হয় তেতিয়া গুৰুসকলে আমাক কৃপা কৰে যায়। এতিয়া ক'লে গুৰুসকল, জয় নমো নাৰায়ণ নাথ ভগৱন্ত যাহাৰ মায়াত সুৰ মুনি মোহন্ত। এতিয়া কি কৈছে? জয় নমো। অৰ্থাৎ জয় নমো শব্দৰ অৰ্থটো হৈছে আমাৰ এই মানৱ জীৱনটো আমি কল্যাণ সাধন কৰিব লগা হ'লে তেতিয়াহ'লে আমি নাৰায়ণৰ ওচৰ চাৰিব লাগিব। নাৰায়ণ মানে নাৰায়ণ শব্দৰ অৰ্থ হৈছে কি? বেদ। নাৰায়ণ চাৰিটা শব্দৰ, এই চাৰিটা শব্দ নাৰায়ণৰ নাম তাত সোমাই আছে। গতিকে যি বেদেও নাৰায়ণকহে উপাসনা কৰে। গতিকে এই নাৰায়ণৰ নাম যদি আমি এই নৰ সমাজে যদি আমি কাই বাক্য মনে যদি তেওঁ ভজনা কৰা হয় তেতিয়াহ'লে আমাৰ মানুহৰ জন্মটোৰ সাৰ্থক হ'ব। এতিয়া ক'লে বেদ শিৰো ৰত্ন ভাগে জাপ প্ৰকাশ হয় চাৰি পাঁচ মুখে হৰ বিৰিঞ্চি গাৰৈ। এতিয়া আমি শিৱক ভগৱন্তৰ এক অংশ হৈছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই বুলি কৈছে। কিন্তু পাৰ্থক্য নাই যদিও কিন্তু যে ভগৱন্ত শিৱক কিন্তু পঞ্চমুখ, তাৰমানে পাঁচখন মুখ। শিৱৰ পাঁচখন মুখ। এই পাঁচখন মুখে পৰম পিতা প্ৰভু ভগৱন্ত অনন্ত সহস্ৰ নাম তেওঁ কি কৰে? জপ কৰি থাকে। তেওঁ অনন্ত সহস্ৰ নাম এই পঞ্চানন শিৱৰে কিয় জপ কৰে? যে এইটো কাৰণে জপ কৰে, জীৱৰ কল্যাণৰ কাৰণে আপোনাৰ শিৱৰে আপোনাৰ প্ৰভু ভগৱন্তৰ নাম জপ কৰি থাকে।
যে আমাৰ ভক্তসকলৰ এইটোৱে আমি ভক্তসকলে কৰোঁ কি জানেনে আমি নিজৰ কল্যাণৰ কাৰণেহে কিন্তু ঈশ্বৰৰ ওচৰত নাম লওঁ দেই গুৰুসকল নিজৰ কল্যাণৰ কাৰণেহে বা ঘৰখনৰ কল্যাণৰ কাৰণেহে আমি ঈশ্বৰৰ ওচৰত নাম লওঁ কিন্তু যিসকল যোগী গুৰু যিসকল ঈশ্বৰ প্ৰাপ্তি এইসকলে আকৌ কি কয় নিজৰ কল্যাণটো কেতিয়াও তেওঁলোকে বিচাৰ নকৰে জীৱৰ কল্যাণৰ উপকাৰ হেতুকে ভগৱন্তৰ ওচৰত তেওঁ নাম লয় এতিয়া ক'লে এতিয়া গুৰুসকল যে যাহাৰ ব্ৰহ্মাণ্ড ভাণ্ড বিহাৰ বিশেষ নমো নমো অনন্ত মহন্ত মহাশয় সুৰ নৰ মোহিত অৰ্জিত জয় জয় যে সুৱৰ্ণৰ মানে সুৰণৰ যিসকল মুনি মুনিসকলেও যি তত্ত্ব মানে উৎঘাটন কৰিব নোৱাৰে মুনিসকলেও যাক শয়নে স্বপ্নেও ভগৱন্তক দৰ্শন নাপায় তেনে ভগৱন্তক কিন্তু শিৱৰে প্ৰত্যেক সময়তেই কিন্তু দৰ্শন লৈ আছে কিয় দৰ্শন লৈ আছে তাৰমানে জীৱাত্মা আৰু পৰমাত্মাৰ লগত ইয়াত কোনো ভিন্নতা নাই জীৱ আৰু পৰমাত্মাৰ লগত কোনো ভিন্নতা নাই কিন্তু এইখিনিতে এটা ভিন্ন হৈ যায় যদি জীৱৰে যদি মনৰ লগত যদি সখী পাতে তেতিয়াহ'লে আত্মা দৰ্শন নহয় জীৱৰে যদি মনৰ লগত সখী পাতি যায় তেতিয়াহ'লে আত্মা দৰ্শন নহ'ব কাৰণ আমাৰ মানুহৰ নৰ দেহটোৰ মাজত প্ৰধান শত্ৰুটোৱে হ'ল মনটোৰে সদায় জীৱক মানে নৰকগামীলৈ টানি লৈ গৈ থাকে গতিকে তেনে মনটোক আমি যদি আপোনাৰ ঈশ্বৰমুখী কৰিব লগা হ'লে তেতিয়াহ'লে শিৱক ভজিব লাগিব কৃষ্ণ তেতিয়া হৈছে শিৱক ভজিব লাগিব তাৰমানে শিৱ হ'ল জগতগুৰু তেওঁক ভজনা কৰিলে কি হয় জীৱৰ মুক্তি হয় তেতিয়া ক'লে আমি ক'লোঁ যে এইকাৰণে শিৱক যিয়ে চিনি নাপায় নোপোৱা সুবৰ্ণ মুনিসকলেও কিন্তু ঈশ্বৰক দৰ্শন নাপায় কথাটো গম পালেনে ঈশ্বৰক দৰ্শন নাপায় এতিয়া ক'লে গুৰুভাগৰ আমি শেষলৈ আহিছোঁ যে পাৰ্বতী নায়ক নমো মুকুতিদায়ক বৃষভ বাহন নমো ডম্বৰু বায়ক যে পাৰ্বতী হ'ল জগত গোসানী যদি পাৰ্বতী যদি তেওঁ জগত গোসানী হয় তেতিয়াহ'লে তেওঁৰ স্বামীটো কি হ'ব লাগিব এতিয়া তেওঁৰ স্বামী কি হ'ব লাগিব তেতিয়াহ'লে স্বামীও জগত গোসাঁই হ'ব লাগিব তেতিয়াহে গোসাঁই আৰু গোসানী হ'ব একদম আমাৰ সেইটোৱে আমি ধৰ্মৰ মাজতো সেইটোৱে যদি আমি আইগৰাকীয়ে নিজৰ স্বামীক সদায় ঈশ্বৰ তুল্যদৰে জ্ঞান কৰিব লাগিব আৰু নিজৰ পুৰুষজনে বা নিজৰ স্বামীজনে নিজৰ পত্নীগৰাকী দেৱীৰ দৰে মানে তেওঁক দেখিব লাগিব তেতিয়াহে তাৰ মাজত শিৱ আৰু পাৰ্বতীৰ মাজত মানে ৰিলেশ্যনটো থাকি যাব গতিকে এইকাৰণে তেওঁ নায়ক বুলি ক'লে এইকাৰণে গুৰুসকলে আমাক এইটোতে শেষলৈ আনিলে এটাকে হৰিৰ হৰ পদ কিৰত কৈছে বৃষভ বাহন নমো ডম্বৰু বায়ক এই বৃষভৰ বাহনটো শিৱক কোনে দিলে এই কথাখিনি আমি জানিব লাগিব কিন্তু দেই কিন্তু শিৱৰ বিষয়ে বা শিৱৰ ভিতৰো আমি বহুত অধ্যয়ন কৰিছোঁ যিটো বৃষভৰ বাহনত শিৱই উঠি তৈলুক ভ্ৰমণ কৰে এই বাহনটো কোনে দিলে যে এই বাহনটোৱে দিছে পৰমেশ্বৰ ভগৱন্ত অনন্ত যাৰ নাম অনন্ত যাৰ আদি অন্ত নাই অনন্ত যাৰ আদি অন্ত নাই এই আদি অন্ত নোহোৱাৰ জনেহে মানে এই পাৰ্থিৱৰ জগতত ধৰ্ম অনুষ্ঠানবিলাক বিয়পাই দিবৰ কাৰণে ধৰ্ম অনুষ্ঠানবিলাক প্ৰচাৰ কৰিবৰ কাৰণে অনন্ত ভগৱন্ত নিৰঞ্জনে এই বৃষভৰটোৰ মানে অৰ্থাৎ গৰুটো আপোনাৰ দিলে শিৱ কৃষ্ণ মহন্ত খবৰ মুখে হন্তে প্ৰচাৰিলা অশেহী পৰম্পৰা সৰ্ব লোকে চৰিলা মহাজন সেহি পথে
ৰচিবু পয়াৰ ভাগ বত শাস্ত্ৰ চাই এসতীৰ চৰিত্ৰ কৃষ্ণ গুণ বিভূষিত চতুৰ্থ স্কন্ধৰ কথা কৰিব বিদিত। এতিয়া ক'লে বন্ধুসকল যে সুন্দৰভাৱে ইয়াত বৰ্ণনাটো আনিলে যে হৰি আৰু হৰ মাজত কোনো ভেদাভেদ নাই বুলি কৈছে। কাৰণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ তিনিওজনৰ একে কলেবৰ তেওঁ কলেবৰ হৈ তেতিয়া কি কৰিলে নিৰঞ্জন প্ৰভু ভগৱন্তই তিনিজনক দায়িত্ব দি দিলে যে বিষ্ণুক ক'লে যে হেৰা বিষ্ণু মোৰ আদেশত যিবিলাক জীৱৰ ব্ৰহ্মাই সৃষ্টি কৰিব এই জীৱসমূহৰ মাজত দুদান্তৰ যিসকলক অসুৰ সেইসকলে যাতে সাধুসকলক যাতে কেতিয়াও অন্যায় কৰিব নোৱাৰে তাৰ বাবে তুমি সদায় সাধুক এটাৰ তুমি তাত চকু দি থৈ দিবা যাতে আনে কেতিয়াও যাতে সাধুক অপকাৰ কৰিব নোৱাৰে। গতিকে তুমি পালনৰ দায়িত্বটো তোমাক দিম। আৰু তাৰপিছত তেতিয়া ৰুদ্ৰক স্মৰণ কৰিলে ৰুদ্ৰক স্মৰণ কৰাৰ লগে লগে তেতিয়া সেই স্থানত নিৰঞ্জনৰ স্থানত তেতিয়া সেৱাভাগ ধৰি তেতিয়া ক'লে প্ৰভু গতিকে আপুনি কি আদেশত মোক আপোনাৰ ওচৰলৈ নিমন্ত্ৰণ কৰিলে সেই বিষয়ে আপুনি জনাওক। তেতিয়া নিৰঞ্জনে ক'লে হে শিৱ তুমি মোৰ নিজৰ পুত্ৰ তোমাক মই বাওঁ হাতৰ পৰা জন্ম কৰিছোঁ গতিকে তোমাৰ আৰু মোৰ মাজত কোনো ভিন্নতা নাই তোমাৰ যিমান শক্তি মোৰ সিমানে শক্তি মোৰ যিমান শক্তি তোমাৰো সিমানে শক্তি গতিকে তাৰ পৰিৱৰ্তে যে বিষ্ণুক পালনৰ দায়িত্ব দিলোঁ আৰু তোমাক যুগে যুগে যেতিয়া সময় হ'ব আৰু তুমি তেতিয়া এই যুগ সংধান কৰি দিবা তুমি সংধান কৰিবা দায়িত্ব দিবা। এতিয়া এইকাৰণে যোগী ঈশ্বৰ বা যোগী প্ৰভু শিৱক বুলি কোৱা হয় যিজন ভক্তৰে যোগ মাধ্যমৰ দ্বাৰা শিৱক সন্তুষ্টি কৰিব পাৰিব সেইজনে নাৰায়ণৰ ওচৰত চাপিবলৈ কোনো কুণ্ঠাবোধ নহয় নাৰায়ণৰ ওচৰত তেওঁ চাপিব পাৰিব। গতিকে এইকাৰণে তেতিয়া ক'লে সুন্দৰভাৱে গুৰুসকল কৈছে যে মহন্ত খবৰ মুখ অন্তে প্ৰচাৰিলা কেহি পৰম্পৰা লোক সৰ্বলোকে আচৰিল মহাজন হব যেনি পথে কব তই কৰে সৰ্বলোক সেহি পথক আশ্ৰয়। গতিকে আমি ভাগৱতৰ পৰা পালোঁ যদি এই গুণী জ্ঞানী ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈ আজি যদি লেখকসকলে যদি শাস্ত্ৰ চাই যদি এই ভাগৱত যদি গ্ৰন্থ ভাগ উলিয়াই নিদিলেহেঁতেন তেতিয়াহ'লে জীৱৰ জন্ম আৰু মৃত্যুৰ আৰু যান্ত্ৰণাৰ মাজতে জীৱ কষ্ট খাই গুচি গ'লগৈহেঁতেন। কিন্তু ভক্তি কি বস্তু ধৰ্ম কি বস্তু ঈশ্বৰ কি বস্তু সেইটো আমি কোনেও বুজি নাপালোঁহেঁতেন। আজি লিখকৰ দ্বাৰাহে আমি বুজি পাইছোঁ যে লিখকে কৈছে হে ভক্তসকল এই গুণী জ্ঞানী এই ভাৰতবৰ্ষ পুণ্য দেশ সবাতো উত্তম এইটো ভাৰত পৰিষ তাতে জন্মিবে কৈছা দেৱতা খবৰ য'ত স্বৰ্গ দেৱতাসকলেও এই ভাৰতত জন্ম ল'বৰ কাৰণে তেওঁলোকে বাঞ্ছা কৰে কিন্তু দেৱতাসকলে এইটো কাৰণে জন্ম ল'ব নোৱাৰিলে। কি কাৰণে নোৱাৰিলে তেওঁলোকে জন্ম ল'ব যে তেওঁলোকে পূৰ্বকালত অমৃত খাই দিলে না তেওঁলোকে পূৰ্বকালত যেতিয়া অমৃত খালে তেওঁলোকে অমৰ হৈ আছে যে অমৰ হৈ আছে যদিও তেওঁলোকৰ শান্তি কি বস্তুটো কিন্তু দেৱতাসকলে পোৱা নাই। হাজাৰ হাজাৰ বছৰ তপি যোগী ঋষি মুনি এইসকলে হাজাৰ হাজাৰ তপস্যা কৰিও কোনোবাই ভগৱন্তক পাইছে আৰু কোনোবাই ভগৱন্তক পোৱা নাই। কিন্তু মানুহৰ জীৱনত এই ভাৰতবৰ্ষত জন্ম লোৱা ভাগৱত শাস্ত্ৰই এনেকুৱাকৈ আমাক দেখুৱাই থৈ গৈছে 5 বছৰ বয়সতো ভগৱন্তক লগ পোৱা দৃষ্টান্তৰ আছে। 5 বছৰ বয়সতো আপোনাৰ ভগৱন্তক লগ পোৱা দৃষ্টান্ত আছে যেনে উদ্ধৱৰ যেনে প্ৰহ্লাদৰ এইবিলাক আমাৰ দি থৈ দিছে। গতিকে
এইকাৰণে গুৰুসকল আইমাতৃসকল যে ভগৱন্তৰ কৃপা পিনে জীৱৰ কল্যাণ নাই, ভগৱন্তৰ কৃপা বিনে জীৱৰ কল্যাণ নাই। গতিকে আমি ঈশ্বৰক আমি সাক্ষী কৰি হৃদয়ত ল'ব লাগে। তেতিয়া ক'লে লচিবু পৰাৰ ভাগৱত শাস্ত্ৰ চাই অতি চৰিত্ৰ কৃষ্ণ গুণ বিভূষিত স্কন্ধৰ চতুৰ্থ স্কন্ধৰ কথা পঢ়িব বিদিত। আজি কিমান কষ্ট কৰিলে সেই লিখকসকলে, বহু শাস্ত্ৰ অধ্যয়ন কৰিছে, ৰামায়ণ অধ্যয়ন কৰিছে, পুৰাণ অধ্যয়ন কৰিছে, মহাভাৰত অধ্যয়ন কৰিছে, যোগশাস্ত্ৰ অধ্যয়ন কৰিছে, বেদ অধ্যয়ন কৰিছে, নানা শাস্ত্ৰ অধ্যয়ন কৰিহে জীৱৰ কল্যাণৰ কাৰণে তেওঁলোকে এখন ভাগৱতৰ পদ ৰচনা কৰিব পাৰিছে, ভাগৱত লিখিব পাৰিছে। সেই ভাগৱতৰ লিখনিৰ ওপৰত বিশ্বাস ৰাখি আমি ভকতে ঈশ্বৰক ভজিব লাগিব। বিশ্বাস, কাৰণ বিশ্বাসে মিলে হৰি। যদি আপুনি বিশ্বাস কৰি যদি ঈশ্বৰক নাম লৈছে তেতিয়াহ'লে আপুনি ঘৰত থাকি ঈশ্বৰক পাব। আৰু যদি বিশ্বাসযোগ্য যদি নাই, তৰ্ক যদি বহুত হৈ ফুৰে, ভাল বেয়া বাতৰি বিচাৰ কৰি ফুৰোঁ, তেতিয়াহ'লে আপোনাৰ কৃষ্ণ, তেতিয়া কৈছে আপোনাৰ তীৰ্থই ভ্ৰমণ কৰিলেও ঈশ্বৰক নাপায় আপোনাৰ কৃষ্ণ। আপুনি তীৰ্থত যিমানেই নাযাওক, কাৰণ আপোনাৰ বিশ্বাস নাই নহয়। কাৰণ তীৰ্থত তিনিটা গুণ আছে। এটা হ'ল তীৰ্থলৈ দৰ্শন কৰিবলৈ যাওঁতে তাত তিনিটা গুণ আছে। এই তিনিটা গুণ তিনিটা বিভক্ত হয়। এটা হ'ল তৃপ্তি দৰ্শন, কোনোবা এজনে আপোনাৰ তৃপ্তি দৰ্শন কৰিবৰ কাৰণেহে যায়, চাব যায়। কোনোবা এজনে আকৌ প্ৰাপ্তি দৰ্শন, তাৰমানে সৰুতে কালৰ পৰা অজানিতে হওক জানিতে হওক যিবোৰ পাপ আমাৰ শৰীৰত ব্যাজ হৈ আছে, যে প্ৰভুৰ ওচৰত পিতৃৰ ওচৰত কি যদি সেৱা এটা ধৰিলে কি যদি এইবোৰ অপৰাধ বিনাশে হৈ যায়, এই বুলি কিছু ভক্তসকলে ভগৱন্তৰ ওচৰত বন্তিভাগ জ্বলাই সেৱা কৰে। তাৰে আকৌ কিছু লোকে কি কৰে জানেনে গুৰুসকল? তাৰে আকৌ কিছু লোকে গৈছে ভক্তসকল তত্ত্ব দৰ্শন, যে দেহি ঐ আমাৰ জন্ম পিতৃ আজি ক'ত আছে? উৰিষ্যাত আছে। আমাৰ জন্ম পিতৃ অযোধ্যাত আছে। গতিকে তাত তেওঁ পুত্ৰ মই, গতিকে মোৰ পিতৃ য'তেই নাথাকক পুত্ৰৰ দায়িত্ব পিতৃক সেৱা কৰা। কৃষ্ণ পুত্ৰৰ দায়িত্ব হ'ল পিতৃক সেৱা কৰা। পিতৃ য'তেই নাথাকক, কাশী গয়া বৃন্দাবন মথুৰা য'তেই নাথাকক, মইতো জানিছোঁ পিতৃ অযোধ্যাত আছে, পিতৃ জগন্নাথত আছে, পিতৃ মথুৰাত আছে। জানিছোঁ যেতিয়া অলপ শৰীৰটো কষ্ট কৰি হ'লেও মানে তাত এভাগি বন্তি জ্বলাই পিতৃক সেৱা কৰিব পৰাজনেহে মানৱ শ্ৰেষ্ঠ বুলি তাক প্ৰকাশ কৰিছে ভাগৱতে কৃষ্ণ। হৰি হৰ পদ পঙ্ক জৰ প্ৰসাদত অবিলম্বে আৰম্ভৰ মৈত্ৰে অৱদতি শুনা বিদুৰ সম্প্ৰতি জন্মালা সুৰস কন্যা দক্ষ প্ৰজাপতি সবে ৰূপে গুণে লক্ষ্মী দেৱীৰ সমান পশুটিৰ গৰ্ভভন্তে ভৈলা বিদ্যমান প্ৰথমতে তয়োদশ ধৰ্মে বিহাই যন্ত্ৰ ব্ৰহ্মৰ নন্দন দক্ষে আনন্দে দিলন্ত্ৰ। এই কথাখিনি আমাক সুন্দৰভাৱে আনিলে গুৰুসকল। তেতিয়া ক'লে যে হৰিহৰ পদ পংকজৰ প্ৰসাদত যদি কৃষ্ণৰ যদি কৃপা নাথাকিলেহেঁতেন
ঘৰৰ যদি কৃপা নাথাকিলেহেঁতেন তেতিয়াহ'লে এইখন পৃথিৱীত ভকত বুলিবা বস্তুটো কেতিয়াও দৰ্শন নহয়। ভগৱন্তৰ যদি কৃপা নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি মানৱ কুলটো উদ্ধাৰ কৰিবৰ কাৰণে কেতিয়াও শাস্ত্ৰ নাপালোঁহেঁতেন। এতিয়া শাস্ত্ৰ কাৰ পৰা পাইছোঁ? এতিয়া শাস্ত্ৰ পাইছোঁ মহা মহা গুণী জ্ঞানীসকলৰ পৰা শাস্ত্ৰ পাইছোঁ। পোৱাৰ কাৰণে আমি ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী আমি তৰি যোৱাৰ এটা ব্যৱস্থা দ্বাৰাই আজি ভাগৱতত উল্লেখ কৰি দিলে। কি ক'লে? তেতিয়া কৈছে যে অবিলম্বে আৰম্ভ হুক সমাপত, যে অবিলম্বে আৰম্ভ কৰা। আমি জন্ম হ'লোঁ, জন্ম হোৱাৰ পিছত আমি দৈনন্দিন বহুত কাম কৰিলোঁ, চব কাম কৰিলোঁ, হিচাপ নাই আজিলৈ। কিমান টকা ইনকম কৰিলোঁ, কিমান মাটি বাৰী বেচিলোঁ কিনিলোঁ, কিমান দেশ চহৰ নগৰ ঘূৰিলোঁ, কিন্তু তাৰ কোনো হিচাপ নাই আজিলৈকে, হিচাপ নাই। অবিলম্বে এইবিলাক চব কি হ'ল? এতিয়া এইবিলাক হিচাপ নোহোৱা বস্তুটোক আমি তাৰ পিছে পিছে খেতি কৰিলে কিবা কামত আহিব নেকি বাৰু? গতিকে এতিয়া আমি হিচাপ কৰিব লাগিব অবিলম্বে, তাৰমানে ততালিকে। সেই লোকসকল তোমালোকে দেৰি নকৰিবা। বোলে কেনে? বোলে আজি আছে কালি নাই। কৃষ্ণ আজি আছে কালি নাই। বোলে কিয়? বোলে জীৱৰ যেন কচুপাতৰ পানী, জীৱৰ যেন কচুপাতৰ পানী, কোন মুহূৰ্তত কোন মৃত্যু হয়, পৰলোক প্ৰাপ্তি হয় কোনেও নাজানে। গতিকে বিলম্ব নকৰি ঈশ্বৰৰ ওচৰত শৰণাপন্ন হোৱা কৈ দিলে, সিদ্ধান্ত দিলে। এই কথাখিনি কাক বুজাবলৈ বিচাৰিলে মৈত্ৰেয়ে? বিদুৰক। বিদুৰ এখন অট্টালিকা ৰাজধানী আছিল, তেওঁ মন্ত্ৰী আছিল, ধৃতৰাষ্ট্ৰৰ কণা ৰজা, অথচ বিদুৰ মন্ত্ৰী আছিল। সেই অট্টালিকা তেওঁ এৰি থৈ আহিব লগা কাৰণ কি? অট্টালিকা এৰি থৈ আহি তেওঁ বনে বনে তেওঁ নদী পাৰে পাৰে ঘূৰি ফুৰা কাৰণ কি আছিল? কাৰণ আছিল, কাৰণ দুৰ্যোধনৰ যি অসৎ ব্যৱহাৰ। কাৰণ ধৃতৰাষ্ট্ৰৰ পুত্ৰ যদি দুৰ্যোধন হয় তেতিয়াহ'লে ধৃতৰাষ্ট্ৰ আৰু বিদুৰ মাজতো কোনো ডিফাৰেঞ্চ নাই, ভাই ককাই দুইজন। তেওঁ যে নিজৰ কীৰ্তিক নামানে দুৰ্যোধনে, আনকি তেওঁ নিজৰ দদায়কো নামানে, আৰু ইপিনে হ'ল তেওঁ মন্ত্ৰী, তাৰ বাহিৰেও তেওঁ মন্ত্ৰী, ৰাজ্য মন্ত্ৰী। তেওঁ দুৰ্যোধনৰ অসৎ কথা সহ্য কৰিব নোৱাৰি তেওঁ ত্যাগ কৰিলে, ৰাজ্য ত্যাগ কৰি দিলে, মন্ত্ৰী বাপ ত্যাগ কৰি দিলে, কৃষ্ণ ত্যাগ কৰি দিলে। কাৰণ এনেকুৱা এখন অসৎ পুত্ৰৰ মুখ চাই থাকি মই কিছুমান পাপৰ বুজাই মই পিঠিত বকচা লৈ থাকিব কোনো প্ৰয়োজন নাই। গতিকে মই এতিয়া সাধুৰ সংগ গ্ৰহণ কৰি পৰলোক প্ৰাপ্তি হোৱাটো মোৰ কৰ্তব্য, এই বুলি আপোনাৰ বিদুৰক আপোনাৰ কি কৰিলে? বিদুৰে মৈত্ৰেয় আশ্ৰমৰ হৰিদাস গৈ গুৰু মৈত্ৰেয়ক লগ ল'লে। এতিয়া মৈত্ৰেয়ে কি কৈছে শুনকচোন। তেতিয়া কৈছে যে জন্মায়ন্ত সুৰক্ষ কৈ নাৰৰ দক্ষ প্ৰজাপতি, সবে ৰূপে গুণে লক্ষ্মী দেৱৰ দেৱীৰ সমান, প্ৰসূতিৰ গৰ্ভহন্তে ভৈলা বিদ্যমান, প্ৰথমতে ত্ৰয়োদশ ধৰ্মে বিহাই লন্তি। এতিয়া তেওঁলোক সংসাৰ কৰিলে দক্ষৰে প্ৰসূতি। এতিয়া চাওক, সংসাৰ কৰি এতিয়া তেওঁলোকে কি কৰিলে? যে বিয়া বাৰু দিয়া এটা দক্ষৰে ব্যৱস্থা কৰিছে। এতিয়া বিয়া বাৰু দিবলৈ আপোনাৰ কি কৰিলে? তেতিয়া যে আপোনাৰ ধৰ্ম ত্ৰয়োদশী আপোনাৰ কি দিলে? কইনাৰ দান দিলে, কইনাৰ দান দিলে। এতিয়া আমাৰো এই অৱস্থা হৈছে গুৰুসকল, যে আমি নিজৰ সাংসাৰিক জীৱনৰ পৰিৱেশত থাকি নিজৰ ল'ৰা ছোৱালী বিয়া বাৰু দিয়াৰ পিছত আমাৰ কাম কি আছে বাৰু? কিন্তু আমাৰ এনেকুৱা এটা লেঠা লাগি যায় যে নিজৰ ল'ৰা ছোৱালীবিলাক বিয়া দিলোঁ, ল'ৰাবিলাকক বিয়া কৰি অনাৰ পিছতো আকৌ বুঢ়া লাগিল লেঠা, কৃষ্ণ আকৌ নতুন এটা লেঠা লাগি গ'ল। কি লেঠা লাগি গ'ল? বোলে আপোনাৰ যদি পুতেকে বেয়া কথা কয় বাপকে খেদি যাব, পুতেকক মাৰিব, কিন্তু নাতিনীয়েকে যদি বেয়া কথা কয় মানে দেউতাকে হাঁহি থাকিব, কৃষ্ণ। এই মায়াটো লাগি গ'ল নহয় আপোনাৰ। পুতেকে যদিও আপোনাৰ বাপকক কথা ক'বৰ কাৰণে ভয় কৰে, কিন্তু নাতিনীয়ে আকৌ আপোনাৰ ঘৰা বনাই ককায়েকৰ পিঠিত উঠি ফুৰে, আপোনাৰ হাতী কৰি লৈ ফুৰে। আপোনাৰ চাওক, কম মায়াত পৰি আছোঁনে আমি? গতিকে এইবোৰ মায়া ত্যাগ
কৰা বিদুৰ, এইবোৰ মায়া ত্যাগ কৰিলেহে তুমি জীৱমুক্ত কৰিব পাৰিবা। কৃষ্ণ দাঁত পাছে দুখ অগ্নি কমতাই দিলাৰে কন্যামনু ৰূপ বৰচাই আৰু এক কন্যাদান দিলা প্ৰজাপতি কব্য পাই আদি পিতৃ সম্প্ৰতি সবাতোক নিষ্ঠা সতী দেৱী মহামায়া শংকৰক দিলা দক্ষে আনন্দিত হুয়া জগত ঈশ্বৰ ভৱ ভয় বিনাশন আনন্দে সতি কৰিহা লংততি যিমানবোৰ আগবাঢ়ি গৈ আছিল, কিন্তু কাৰ অনুমতি লয়? যে তেওঁ নিজৰ পিতৃ ব্ৰহ্মা অনুমতি লয়। ব্ৰহ্মা অনুমতি লৈহে মানে দক্ষৰে মানে যিকোনো কৰ্মত আগবাঢ়ি যায়। তদ্ৰুপ আমাৰ পাৰ্থিৱৰ জীৱনত এটা ল'ৰা হওক বা এগৰাকী ছোৱালীয়ে হওক, নিজৰ পিতৃ মাতৃ আজ্ঞা লৈহে তেওঁ এফালে গমন কৰিব লাগে। তেতিয়া সেই গমন কৰিলে তেতিয়া কি হয়? তাৰ পৰা সুফল লাভ কৰিব পাৰে। আৰু আই মাতৃসকলেও যে কোনোবা এফালে গাঁৱলৈ ফুৰিবলৈ গ'লেও হওক বা গাঁওখনৰ মানুহৰ ঘৰলৈ গ'লেও হওক, কিন্তু আপোনাৰ নিজৰ স্বামীক নুসুধাকৈ কিন্তু কেতিয়াও যাব নালাগে। আৰু যদি নিজৰ স্বামীক নুসুধাকৈ যদি কোনোবা ফালে ওলাই যায়, ইতিপূৰ্বে যদি নিজৰ গিয়েক ঘৰত আহি পৰে বা পায়, যে নিজৰ পৰিবাৰগৰাকী বিচৰা লোৱাৰ লগত বোলে ক'ত গ'ল মায়ে বা ক'ত গ'ল মানুহগৰাকী, বোলে নাজানো নহয় ক'লৈ গ'ল, কোনোৱে নাজানে। এতিয়া যে গিয়েকৰ খং উঠিবলৈ নুঠিব বাৰু, ক'লৈ গ'ল কি কৰিলে? যদি গিয়েকক যদি কথাষাৰ সুধি গ'লেহেঁতেন অলপ দেৰি হ'লেও কিন্তু কোনো আপত্তি নাই। কাৰণ এইকাৰণে কৈছে আপোনাৰ যে সতীত্বৰ প্ৰকৃতি পৰিচয়, যে তেতিয়া ক'লে স্বামীক নিদিয়া মই নকৰোঁ ভোজন, স্বামীক নুসুধিবই নকৰোঁ গমন। গতিকে নিজৰ স্বামীক যেতিয়ালৈকে সেই খাদ্যৰ যোগাৰ নিদিয়ালৈকে প্ৰকৃতিৰে কেতিয়াও গ্ৰহণ নকৰে। আৰু নিজৰ স্বামীক নুসুধাকৈ কেতিয়াও মানে তেওঁ এখোজো ক'লৈও ওলাই নাযায়। তদ্ৰুপ ব্ৰহ্মায়ো আজি কি কৈছে? দক্ষেও আজি ব্ৰহ্মাক সুধিছে। তেতিয়া ক'লে আনন্দে সঠিক বিহাই লন্ততি, তেতিয়া ক'লে জগতৰ গুৰুৰ ভৱ ভয় বিনাশক আনন্দে সঠিক বিহাই লন্ত তিনয়ন। যে ব্ৰহ্মাক সুধিলে দক্ষ যে হে পিতৃ, যদি মই এটা ভাঙুৱাই যে এটা সৰ্পধাৰী যে ৰুদ্ৰাক্ষ মালা এনেকুৱা এটা কুবেশ এনেকুৱা এজন মানুহক জানো মোৰ মৰমৰ সতীগৰাকী বিয়া দিলে জানো কিবা তাৰ পৰা ভাল সন্মান বা ভাল ফল কিবা পাম নেকি? প্ৰশ্ন কৰিছে নিজৰ পিতৃক দক্ষৰে। তেতিয়া কৈছে হেৰৌ দক্ষ, তুমি শৰীৰ সমতাত তুমি সকলোকে তুমি অন্ধ দেখিছা, তুমিহে মানে পোহৰ দেখি আছা। এইজন জগতৰ গুৰু হয়, জগতৰ কল্যাণদায়ক পঞ্চানন, যাৰ 5খন মুখ আছে, হয়নে? সি সদায় সেই 5খন মুখেৰে সৈতে সাধুৰক, এখন মুখে সাধুৰক হৰি কথা শুনাই থাকে, এখন মুখে ভকতক সৎপথ দেখুৱাই থাকে, এখন মুখে সহস্ৰ নাম জপ কৰে, আৰু এখন মুখে শিষ্যক ভক্তি দান দিয়ে। পঞ্চমুখ 5খন মুখেও ব্যৱহাৰ কৰি আছে।
গতিকে 5খন মুখেৰে ব্যৱহাৰ কৰি ভক্তসকলক কি কৰিছে খালৰ পৰা উদ্ধাৰ কৰিছে। গতিকে সেইজন শিৱক তোমাৰ মৰমৰ সতীক বিয়া দিলে কোনো আপত্তি নাই। এই বুলি মানে তেতিয়া ব্ৰহ্মাই কোৱাৰ লগে লগে তেতিয়া আপোনাৰ দিলে কি এহিমতা কন্যাকন দৈক্ষে বিহা দিলা তাসম্বাৰ যোৱা নাই নেকি ঠিক অৰাম তাসম্বাৰ বংশে সবে পৃথিৱী ঢাকিলা আৰাম এহিমতে কন্যাকন দৈক্ষে বিহা দিলা নলভিলা পুত্ৰ সতী সুন্দৰীকে বিৰুদ্ধ স্বামী বিদেশ জানি মহেশকো এৰি দেহা তেজিলা বুৰখানি এই কথা বিদুৰে মোৰ গতিকে কাৰণ প্ৰত্যেকৰে এটা আমাৰ নিজা নিজৰ এটা দায়িত্ব আছে। সংসাৰ কৰিলেই নহ'ব, সংসাৰখন সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে তাক জ্ঞানৰ প্ৰয়োজন আছে। আৰু সংসাৰখন পৰিচালনা কৰিলেও নহ'ব, ভৱিষ্যত এই পৃথিৱীখন ধৰ্ম স্থাপিত কৰিবৰ কাৰণে মানে সংসাৰ জৰিয়তে ল'ৰা ছোৱালীও লাগিব। যদি ল'ৰা ছোৱালী যদি জন্ম নহয় তেতিয়াহ'লে আপোনালোকে চাওক তেতিয়াহ'লে পৃথিৱী ধৰ্ম ৰক্ষা হ'বনে? পৃথিৱী ধৰ্ম ৰক্ষা নহয়। গতিকে এইকাৰণে যে আমি ভগৱন্তৰ কৃপা দৃষ্টিত আমি সৃষ্টি কৰোঁ, কিন্তু সৃষ্টি কৰিবলৈ যাওঁতে ইয়াত প্ৰক্ৰিয়াটো বহুত ধৰণৰ প্ৰক্ৰিয়া আছে বাৰু, সেই প্ৰক্ৰিয়াটোলৈ মই নাযাওঁ। গতিকে যে সৃষ্টি কৰিবলৈ যাওঁতে যদি আমাৰ সেই সৃষ্টিৰ পৰা যদি কিছুমান বিষাক্ত হয় দিশ আহে তেতিয়াহ'লে তেনেকুৱা সৃষ্টি কৰিব নালাগে। যে দিশ ক'ৰ পৰা আহিছে? তাৰমানে ঈশ্বৰক সাক্ষী কৰি ঈশ্বৰক ভজনা নকৰাৰ বিনিময়ত আমি সতী সন্তান জন্ম কৰাৰ কাৰণে তাৰ পৰা পিতৃ মাতৃৰো দিশ আৰু ডাঙৰ অকল্যাণ হৈ আছে। গতিকে এইকাৰণে আমি পিতৃ মাতৃক কৃপা লাভ কৰি আমি সৃষ্টি কৰিব লাগে, যাৰ দ্বাৰাই যাতে সৃষ্টি কৰিলে যাৰ সৃষ্টিৰ দ্বাৰাই এই ধৰ্ম স্থাপিত হৈ ৰৈছে। সেইকাৰণে ভগৱানে ক'লে যে হে শিৱ, যে সৃষ্টি তুমি কৰা, সৃষ্টিত আগবাঢ়ি যোৱা, কিন্তু এটা কথা, যদি অধৰ্ম পুত্ৰ যদি 100জনো হয় কাম নাই বুলি কৈছে আপোনাৰ কৃষ্ণ, কাম নাই। আৰু যদি সৎপুত্ৰ যদি এটাই হয় সিয়ে দিগ্বিজয় কৰিব পাৰিব বুলি কৈছে, দিগ্বিজয় কৰি দিব। আমি এতিয়া 4টা 5টা ল'ৰা ছোৱালী জন্ম কৰিলোঁ হয়, কিন্তু আপোনাৰ ঈশ্বৰক আজ্ঞা নলৈ আমি সন্তান জন্ম কৰাৰ কাৰণে আমাৰ সন্তানে আমাকে মূৰত বেল ভাঙি খাব লগা হৈ আছে। সেইটোৱে হৈছে আমাৰ বিষ, হয়নে? গতিকে এই বিষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তুমি কি কৰা? এজন উপযুক্ত চাই দিলে। কাক দিলে? যে ধৰ্মক দিলে, অগ্নিক দিলে, কাশ্যপক দিলে। এনেকৈ কৰি তেওঁ নিজৰ জীয়াৰীবিলাক দি এতিয়া সতীক বিয়া দিলে শিৱলৈ। এতিয়া শিৱলৈ সতীক বিয়া দিয়াৰ লগে লগে এতিয়া কি হ'ল, যিটোৰ পিতৃ যি আঁচনি বা আচৰণ, এই অন্যায় বৃত্তি পিতৃ আচৰণ সহ্য কৰিব নোৱাৰি সতীৰে দেহ ত্যাগ কৰিবলৈ তেওঁলোকে নিজে মন্ত্ৰণা প্ৰকাশ কৰিছে। কি ক'লে? তেতিয়া ক'লে জানো কন্যা গণ প্ৰাণ দৈক্ষ ৰসাক্ষা সবাতো অধিক স্নেহ অতিৰ আছিল, পুনৰ হেতু তাক নাদৰিল কৰিল। গতিকে কি কৰিলে? যে পুনৰ যেতিয়া যজ্ঞ এটা আৰম্ভ কৰিছিল সেই দক্ষৰে, এই কথাখিনি পিছতো সুন্দৰভাৱে ওলাব, খালি ইয়াত এটা পদ দি গৈছে আৰু এতিয়া। গতিকে এটা যেতিয়া যজ্ঞ পাতিছিল, সেই যজ্ঞত যেতিয়া সতীক
নিজৰ জীয়াৰী হিচাপে যেতিয়া তেওঁ সম্ভাষণ জনোৱা নাছিল, তেওঁ নোহোৱাৰ কাৰণে তেওঁ সেই সভাস্থলীতে ঋষি বৰ্গৰ মাজত তেওঁ দেহ ত্যাগ কৰিলে। গতিকে এনে এটাৰ দুৰান্তৰ পিতৃ ঔৰসে মই জন্ম হোৱা, যাৰ নাম মোক গোসানী বুলি গোসানী বুলি দেৱী বুলি মোক ৰাইজে প্ৰশংসা কৰে, তেনেকুৱা এটা জীয়াৰী পিতৃৰ যদি দৈত্য হয়, অসুৰ হয়, পিশাচ হয়, পিশাচ যদি হয়, তেতিয়াহ'লে মই এনেকুৱা এটা পিশাচ দৈত্য অসুৰ পিতৃ মোক চাই থকাত থাকি মই নিজে দেহ ত্যাগ কৰাই দেহ ত্যাগ কৰি। গতিকে আমাৰো সেইটোৱে দেহটো ত্যাগ কৰিব লাগে। কি ত্যাগ কৰিব লাগে আমাৰ? কাৰণ দেহটো ত্যাগ কৰিলেতো আত্মাটো নেযায় না। গতিকে আমি দেহৰ ধৰ্মটো ত্যাগ কৰিব লাগে। কৃষ্ণ ইয়াৰ তত্ত্বটো হৈছে এইটোৱে যে সতীৰে যে দেহ ত্যাগ কৰিলে তাৰমানে দেহৰ ধৰ্মটোহে ত্যাগ কৰিছে। যিটো দেহৰ ধৰ্ম ইয়াকহে ত্যাগ কৰিছে, আত্মা ধৰ্মটো কিন্তু আমি ভাগৱতে কৰিব লাগে। তাৰমানে ভাগৱত হ'ল আত্মা ধৰ্ম, যে আত্মা ধৰ্মটো আমাক কৰি যাব লাগে। কৃষ্ণ পুনৰপি মত্যয়ত পুষিবে লাগিলা কিনো অদ্ভুত গুৰু আমাক কহিলা জগত ঈশ্বৰ হৰ মহানুত গৰিষ্ঠ আচৰিত দক্ষে কেনে তাহাত মনিষ্ঠ ঐৰাম যদি বাবুলি বা স্নেহ নাহি দুহিতাত জানো কন্যা গণ প্ৰাণ দক্ষৰ সাক্ষাৎ ৰাম ৰাম সবাতো অধিক স্নেহ অতীত আছিল কোন হেতু তাক দৰক কৰিল সরাসর গুরু হর জগত ঈশ্বর নব্বই রস ভাব শান্ত্ৰ মূৰ্তি ধৰ। এই কথাখিনি যদি আমাৰ ধৰ্মত যেতিয়া প্ৰচাৰ কৰিব লগা হ'লে বা ভাগৱতৰ কথাখিনি বিস্তাৰ কৰিব লগা হ'লে তেতিয়াহ'লে এজন দৰকাৰ হয়। এইকাৰণে ভকত আমি নিজকে নিজে আত্মাৰ লগত জীৱৰে আত্মাৰ লগত যিমানে আলোচনা নকৰোঁ সেইটো তৃপ্তি এটা সুকীয়া। কিন্তু ভকতৰ লগত যেতিয়া ভাগৱতৰ জৰিয়তৰ দ্বাৰা বা ধৰ্মশাস্ত্ৰৰ জৰিয়তৰ দ্বাৰাই যেতিয়া ভকতৰ লগত যেতিয়া আলোচনা কৰা যায় সেইটো তৃপ্তি আৰু বহুত আৰু উচ্চৰ, সেইটো তৃপ্তি। গতিকে এইকাৰণে এতিয়া কি কৰিলে যে ভাগৱতৰ মাহাত্ম্য তত্ত্ব শিৱ গুৰুজনাৰ কৃপা এই বাণীখন প্ৰকাশ কৰিবৰ কাৰণে এজন শিষ্য বাছি লৈছে। সেই শিষ্যজনে হৈছে যে মৈত্ৰেয়ৰ শিষ্য অথচ বিদুৰ। বিদুৰক কৈছে যে কি ক'লে যে কিনো অদভূত গুৰু, তেতিয়া ক'লে আপোনাৰ যে কিনো অদভূত গুৰু আমাত কহিলা জগত ঈশ্বৰ হৰ মহন্ত গৰিষ্ঠ আচৰিত দৈক্ষে কেনে তাহংক
দুহিলা মানে তাহাক কিয় অনিষ্ট সাধন কৰিবলৈ বিচাৰিলে এই কথাষাৰ মানে এতিয়া কি কৰিছে আপোনাৰ যে মৈত্ৰেয়ে আপোনাৰ বিদুৰক ক'বলৈ বিচাৰিছে। এতিয়া বাস্তৱ জীৱনত যদি আমি শাস্ত্ৰৰ মাধ্যমেৰে সৈতে যদি নিজৰ এবাৰ যদি জ্ঞানক সুধি চাওঁ তেতিয়াহ'লে মোৰ জ্ঞানৰ মোৰ এই দেহৰ ভাণ্ডাৰ মাজত গুৰু কোনি হৈ আছে, শিষ্য কোনি হৈ আছে, কাক কোনে অৱদান দি আছে। আজি যেনিবা ভকত সংঘ লগ লাগি আজি ভাগৱত গুৰু আমি শিষ্য হৈ যেনিবা আলোচনা কৰিছোঁ দেই, গুৰুসকল আলোচনা কৰিছোঁ, কিন্তু মোৰ দেহৰ অংগে অংগে যিবোৰ মানে ইন্দ্ৰিয় বৰ্গৰ এইসকলক মানে তেওঁলোকক স্বাৱলম্বী বা ঈশ্বৰমুখী কৰিব লগা হ'লে তেতিয়াহ'লে বিনিময় দেহৰ মাজত শিষ্য কোন আৰু গুৰু কোন, এইটো আমি উলিয়াব লাগিব। গতিকে আমাৰ যাৰ বিবেকত আগত যেতিয়া তেওঁ যেতিয়া বিবেকৰ দ্বাৰাই যেতিয়া এখন ৰাজ্য চলাই আছিল যেতিয়া পৰৰ অধীনত আছিল, কিন্তু বিবেকক সুধি চালে বিবেক মানে বিদুৰ। গতিকে কি কৰিলে যে হে বিবেক, হে বিদুৰ, তুমি এখন ৰাজ্যত থাকিলে তুমি অতি সোনকালে নৰকলৈ যাব লাগিব, গতিকে তুমি ওলাই আহা তাৰ পৰা। কোনে উলিয়াই আনিলে? বুদ্ধিয়ে উলিয়াই লৈ গুচি আহিলা। বুদ্ধিয়ে উলিয়াই লৈ আনিলে বিবেকক। এতিয়া বুদ্ধিৰে বিবেকক উলিয়াই আনি কাৰ লগ লগাই দিলে? চিত মানে বাসুদেৱ, চিতৰ লগত দি দিলে। গতিকে আমাৰ যিটো বিবেক, এই বিবেকটো হৈছে ঈশ্বৰ, আৰু যিটো হ'ল ব্ৰহ্ম, যিটো জ্যোতি, যিটো পোহৰ, যাৰ দ্বাৰাই আমি এই নয়নেৰে আমি দেখিব পাৰোঁ। গতিকে ব্ৰহ্ম মানে জ্যোতি, মানে ব্ৰহ্ম যিটো জ্ঞান এই হৈছে আপোনাৰ মানে গুৰু, ব্ৰহ্ম যিটো জ্ঞান এই হৈছে ভাগৱত। এইকাৰণে আমাৰ মাজত চাৰিটা ব্ৰহ্ম উল্লেখ কৰিছে। এটা হ'ল সৰ্বব্ৰহ্ম, এতিয়া সৰ্বব্ৰহ্ম হ'ল ভাগৱত, তাৰমানে সৰ্বব্ৰহ্ম বৃহৎ প্ৰচাৰক সৰ্বব্ৰহ্ম বাতৰি ল'ব লগা হ'লে তেতিয়াহ'লে কি কৰিব লাগিব? সৰ্বব্ৰহ্ম যদি আমি বাতৰি ল'বলৈ যাওঁ বা বাতৰি ল'ব লগা হ'লে তেতিয়া অভয় ব্ৰহ্ম আশ্ৰয় ল'ব লাগিব। এতিয়া অভয় ব্ৰহ্ম কোন? যে অভয় ব্ৰহ্ম হ'ল গুৰু। অভয় চৰণে শৰণ লৈলোঁ এই হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলোঁ এই হৰি নাৰায়ণ। অভয় মানে ব্ৰহ্ম হ'ল গুৰু। যে অভয় ব্ৰহ্মৰ ওচৰত গুৰু সজি পৰম ব্ৰহ্ম চিন্তা কৰিব লাগিব, মূল পৰম ব্ৰহ্ম। যে পৰম ব্ৰহ্ম কথা চিন্তা কৰিব লাগিব তেতিয়া, কাৰণ গুৰুহে চিনাই দিব পৰম ব্ৰহ্ম কথা। গতিকে আজি কি কৰিলে যে আজি শিৱহে চিনাই আছে যে পৰম ব্ৰহ্ম কথা। তে শিৱৰে পৰম ব্ৰহ্ম কথা কাক চিনাই আছে? আৰু এটা কৈছে জীৱ ব্ৰহ্ম মানে শুদ্ধ ব্ৰহ্ম। সৰ্বব্ৰহ্ম, অভয় ব্ৰহ্ম, পূৰ্ণ ব্ৰহ্ম আৰু শুদ্ধ ব্ৰহ্ম। আমি জীৱসমূহ হ'লোঁ শুদ্ধ ব্ৰহ্ম। এই শুদ্ধ ব্ৰহ্মই যদি আমি আপোনাৰ ভাল গতি সাধন কৰিবলগীয়া হ'লে তেতিয়াহ'লে কৈছে আপোনাৰ অভয় ব্ৰহ্ম চাব লাগে। এতিয়া ক'লে চৰাচৰ গুৰু হৰ জগত ঈশ্বৰ, নব্যয় স্বভাৱ শুদ্ধ শান্ত মূৰ্তিধৰ। এতিয়া কি কৰিলে যে জগতৰ গুৰু হৰ। এতিয়া হৰ কেনেকৈ জগতৰ গুৰু হ'ল? যাক অনন্ত সহস্ৰ নাম জপ কৰে। নামৰ থন কোনে ধৰিছিল? আজি যে গুৰুসকলে যে নাম প্ৰকাশ কৰিছে, নাম বিশ্লেষণ কৰিছে, এই নাম ক'ত আছিল? এই নামৰ গুণ কোনে ধৰিছিল? গতিকে নামৰ থন ধৰি ৰাখিছিল হৰয়ে। সেইকাৰণে কয় নহয় আপোনাৰ পঞ্চমুখে অনন্ত সহস্ৰ নাম জপ কৰি থাকে, অনন্ত সহস্ৰ নাম জপ কৰে। এই নামৰ পৰা এই নামৰ তত্ত্ব এই পৃথিৱীলৈ কোনে আনি দিলে? চাৰিজন গুৰুৱে আনিলে, যেনে শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, চৈতন্যদেৱ, পাঁচজন গুৰুৱে আনি দিলে। তেতিয়াৰ এই নাম ধৰ্ম যে শংকৰদেৱ গুৰুজনাই যে জীৱ কল্যাণৰ কাৰণে যে এই আমাৰ ভাৰতবৰ্ষত যে নামৰ বীজ যে ছিটিয়াই দিলে, নামৰ বীজ যে দিলে, শংকৰদেৱে নাম ক'ত পাইছিল? কৃষ্ণ নাম ক'ত পাইছিল? তেওঁ শংকৰদেৱে শৰণৰ তত্ত্ব ক'ত পাইছিল? শংকৰদেৱে ভজনৰ তত্ত্ব ক'ত পাইছিল? হৰৰ পৰা পাইছিল। আপোনালোকে চাব, হৰৰ পৰাহে নামৰ তত্ত্ব বুজি আপোনাৰ বিষ্ণু সহস্ৰ নামৰ পৰা নাম প্ৰকাশ কৰিছে শংকৰদেৱ গুৰুজনে।
আৰু গীতাৰ পৰা শৰণ তত্ত্ব প্ৰকাশ কৰিছে। বিষ্ণু সহস্ৰনামৰ পৰা নাম তত্ত্ব আৰু গীতাৰ পৰা শৰণ তত্ত্ব আৰু ভাগৱতৰ পৰা ভজন তত্ত্ব সৃষ্টি কৰিছে শংকৰদেৱ গুৰুজনাই। এই শংকৰদেৱ গুৰুজনাক কোনে দিলে নাম তত্ত্ব? জগন্নাথে জগদীশ মিশ্ৰ হাতত, জগন্নাথে জগদীশ মিশ্ৰ হাতত 3খন গ্ৰন্থ পঠাই দিলে শংকৰদেৱলৈ, যে এই 3খন গ্ৰন্থ শংকৰদেৱক দিবা। শংকৰদেৱে এই 3খন গ্ৰন্থ ঠাই জীৱৰ লোক তৰি যাবৰ কাৰণে তেওঁ শৰণৰ ভজনৰ ব্যৱস্থা কৰিব। যে জগন্নাথে জগদীশৰ হাতত দিলে, জগদীশে শংকৰদেৱৰ হাতত দি দিলে সেই নামৰ তত্ত্ব। তেতিয়াহে নাম ধৰ্ম প্ৰকাশ হৈ গৈছে কৃষ্ণ। জগতৰে গুৰু শিৱ আত্মা ময় তাহান্তু বিদেশ কেনে দক্ষে হেনকে বিদেশ শুনি বাক চৰিত দুস্তৰ্য প্ৰাণকো সতি চাৰিল হিত একৈত শুনি আছা পিতৃ মাতৃৰ নিদানে বিদেশত থাকি আদু হিতামৰে প্ৰাণে ইটোয়ত ভূত মুক কহিউক কথা সসুৰ জমাইৰ ভৈলা যেন দেশত থাম এহি প্ৰশ্ন মৈতেয়ত বিদুৰে পুছিলা ঋষিও আনন্দ মনে কহিবে লাগিলা। আৰু শুনাচোন বিদুৰ বোলে প্ৰভু কওকচোন যে জগতৰে গুৰু শিৱ আত্মা ৰামময়। তে জগতৰ গুৰু তে আত্মা ৰামময়। তে ভগৱন্ত শিৱৰ তেওঁ জগতৰ উপাধি পাইছিল, জগতৰ গুৰু উপাধি পাইছিল। তাৰমানে স্বৰ্গ মৰ্ত্য আৰু পাতাল এই 3খন লোকৰ তেওঁ গুৰু। এইকাৰণে তেওঁ জগতগুৰু নাম পাইছিল। এতিয়া আমাৰ জগতগুৰু জগতগুৰু উপাধি পাব লগা হ'লে আমি কেইখন ৰাজ্যৰ আমি জয় কৰি ভকত কৰিব পাৰিব লাগিব কৃষ্ণ। যেনে ডক্টৰ উপাধি, এটা ডক্টৰ উপাধি পাবলগীয়া ইমান সহজ নহয় দেই গুৰুসকল। ডক্টৰ উপাধি পাবলগীয়া হ'লে কি সেইখিনি যোগ্যতা হ'ব লাগিব, হয়নে গুৰুসকল? তেতিয়াহে তেওঁ ডক্টৰ উপাধি পাব। এতিয়া চাওক, গতিকে মই আকৌ আপোনাৰ এখন জিলাহে মই আপোনাৰ ভকতৰ গুৰু। গতিকে মই কেনেকৈ আপোনাৰ জগত গুৰু সমিতি কৃষ্ণ সমস্ত ধৰ্ম এক কৰি সমস্ত জীৱসমূহক এক কৰি ঈশ্বৰমুখী কৰিব যিজন গুৰুৱে পাৰিব, সেইজনৰ নাম হ'ব জগতগুৰু উপাধি কৃষ্ণ, জগতগুৰু উপাধি। কিন্তু আমি এখন গাঁৱৰহে গুৰু, এখন জিলাহে গুৰু, অসমৰহে গুৰু, ভাৰতৰতো গুৰু নহয়। যে ভাৰতৰ যদি গুৰু নহয় জগতগুৰু হ'ল কেনেকৈ কৃষ্ণ? গতিকে এই শংকৰ হ'ল তেওঁ জগতগুৰু। কাৰণ তিনি তৈলোক তেওঁ শিষ্য বনাই ঈশ্বৰমুখী কৰিব পৰাটোতে এইকাৰণে কৈছে হৰক জগতগুৰু। গতিকে আত্মা ৰাম, আত্মাতেই ৰাম মানে শ্ৰী ৰামচন্দ্ৰৰ মন্ত্ৰ জপ কৰি থাকে। গতিকে এতিয়া ক'লে সেহিকে বিৰুদ্ধে শুনি বাক আচৰিত মানে দুৰ্জন প্ৰাণক সতি চাৰিলা তহিত দুষ্টৰ্য। মানে এনে দুষ্টৰ্যৰ পিতৃ ঔৰসৰ দ্বাৰাই মই জন্ম লৈ থকাৰ দেহটোক মই কেতিয়াও এই পৃথিৱীত নাৰাখোঁ, ত্যাগ কৰি দিলে। তদ্ৰূপ আমাৰো এই পৃথিৱীৰ পৰা দুষ্টৰ্য এই দেহটোক ত্যাগ কৰি দিব লাগে। কেনেকৈ ত্যাগ কৰিব লাগিব?
যে ত্যাগ কৰিব লগা হ'লে জগত গুৰু আশ্ৰয় ল'ব লাগিব কৃষ্ণ। এই দেহটোৰ স্বভাৱ চৰিত্ৰ ঘৃণা নিন্দা এইবিলাক যদি আপোনাৰ যদি ত্যাগ কৰিব লগা হ'লে তেতিয়াহ'লে জগত গুৰু আশ্ৰয় ল'ব লাগিব। সেই জগত গুৰু হৈছে যাৰ যোগী গুৰু বুলি কোৱা হয়, যাক শিৱৰ। এইকাৰণে কৈছে সেৱা কৰি গুৰুক কৰিবা মনত দুখ, গুৰুৱে দেখাইবে তন্ত্ৰ মন্ত্ৰ পূজা পথক। যদি আপুনি গুৰুদেৱ যদি আপোনাৰ শৰণ নাই, আপুনি চাকি জ্বলাব কেনেকৈ, ধূপ জ্বলাব কেনেকৈ, নৈবেদ্য আগবঢ়াব কেনেকৈ? গতিকে এইকাৰণে তাৰ ওপৰত দেখুৱাই দিলে আমি শেষলৈ আহিছোঁ বাৰু যাওঁ। এতিয়া ক'লে যে কৈত শুনি আছা পিতৃ মাতৃৰ নিদানে, বিদেশত থাকিয়া দুহিতা মৰে প্ৰাণ, ইটো অদ্ভুত মূৰ শুনি কথা, শশুৰ জমাৰি ভৈল যেন দেশ তথা। কথাই নিমিলিলে হয়তো শহু আৰু জঙায়েকৰ মাজতো হয়তো বিচ্ছেদ জন্ম হ'ব পাৰে। কিয় নহয়? কাৰণ শহুৰেকে জন্ম কৰি দিলে সেইগৰাকী কইনা, কিন্তু শহুৱেকে জন্ম কৰি দিয়া কইনাগৰাকী কিন্তু দায়িত্ব কাক দিলে? এজন পুৰুষক দায়িত্ব দিলে, এজন স্বামীৰূপী পুৰুষক দায়িত্ব দিলে। যে স্বামীৰূপী পুৰুষক দায়িত্ব দিয়াৰ পিছত সেইগৰাকী গোসানীক পিতৃয়ে তাক শাসন কৰিব লাগে নে তাক নিজৰ স্বামীয়ে শাসন কৰিব লাগে? কৃষ্ণ কোনে শাসন কৰিব লাগে? শাসন কৰিব লাগে শিৱৰে, কিন্তু শাসন কৰিছে আকৌ দক্ষহে। কৃষ্ণ তেওঁ কি শাসন কৰিলে? তেওঁ নিজৰ জীয়াৰী বুলি তেওঁ বাহাদুৰি কৰি, কিন্তু জীয়েকক শাসন কৰিবলৈ বিচাৰোঁতে কি হ'ল? জঙায়েকৰ মাজত বিৰোধিতা হ'ল। যদি আপুনি চিৰ জীৱন যদি আপোনাৰ ছোৱালীক যদি আপোনাৰ নিজৰ কবলত নিজৰ শাসনত যদি আপুনি ৰাখিব বিচাৰিছিলে, তেতিয়াহ'লে মোৰ লগত কিয় তেওঁ বিয়া দিলে? কৃষ্ণ মোৰ লগত তেওঁ কিয় বিয়া দিলে? কাৰণ বিয়া দিয়াৰ লগে লগে শাসনটো মোৰহে, মই তেওঁৰ কথা শুনিব লাগিব, মোৰ কথা তেওঁ শুনিব লাগিব। পৰস্পৰৰ মাজত তেতিয়াহে স্ত্ৰী আৰু পুৰুষৰ মাজত মিলন থাকিব। গতিকে এইটো নোহোৱাৰ কাৰণে আজি কি হ'ল? দক্ষৰ লগত বিৰোধ হৈ গ'ল। আমি শেষলৈ আহিছোঁ। তেতিয়া কৈছে গুৰু, এহি প্ৰশ্ন মৈত্ৰেৰ বিদুৰে পুছিলা, ঋষিৰ আনন্দ মনে কহি বাক লৈলা। গতিকে হে গুৰুদেৱ, গতিকে তেওঁলোকৰ মাজত ইমান শহু আৰু জোঙায়েকৰ মাজতনো কেনেকৈ বিভাজন আহিছে? গতিকে এই কথাখিনি আৰু ৰহস্যভেদ কৰিবলৈ মই আপোনাক কৃপা কৰিছোঁ। কৃষ্ণ সাৱধান বুলি ঋষিনী গদতি সাৱধানে শুনম তবি এককালে প্রজাপতি গণ ব্রহ্মা হমে মহাক্ষত্র যজ্ঞ ভিলাবনু সেহি ক্ষমা জগদেৱ ঋষি বিদ্ৰোহ ধৰ সিদ্ধমুনি গন্ধৰ বকী নৰণীৰ
অখিলং প্ৰপাছে খেহি সভান সুন্দৰ কথা বাঢ়ি আনিছে যে সাৱধান কৰিলে শিষ্য পুনৰ সেই বিদুৰ যিহেতুকে মই তোমাৰ হৰৰ কথা যেতিয়া মই তোমাক ক'ম, পাৰ্বতীৰ কথা যেতিয়া মই তোমাক ক'ম, দক্ষ যেতিয়া কথা ক'ম, এই কথাখিনি যদি তুমি দৃঢ়ংগম কৰি যদি তুমি শ্ৰৱণ কৰিব পাৰা তেতিয়াহ'লে হয়তো তোমাৰ জীৱকুল তোমাৰ উদ্ধাৰ কৰিব পাৰিবা। আৰু যদি তুমি অসাৱধান হোৱা, মই যদি সাৱধানে যদি কৈ থাকোঁ, তুমি যদি অসাৱধান হোৱা, তুমিও মৰিবা, মোকো মাৰিবা। কৃষ্ণ কাৰণ অভক্তক নকহিবা, বাধু বাৰং বাৰং নকহিবা, জাকতাক নিশ্চয় দিলোঁ শাক। যাৰ শুনিবলৈ ইচ্ছা নাই তুমি তাক যিটো কথাষাৰ কৈছা, সেই কথাবিলাকতো কি হৈ গ'ল আপোনাৰ, সেই কথাবিলাকতো সাংসটো আপোনাৰ যদিও গুৰুমুখৰ পৰা আহিল, কিন্তু তাত বায়ুৱে যাই লৈ গুচি গ'লগৈ, আপোনাৰ ভেট নহ'ল। গতিকে ভেট নোহোৱাৰ বিনিময়ত কৈও মৰিব, আপোনাৰ গুৰুৱে কৈও মৰিব যদি শিষ্যৰ অকাৰণ হয়। গতিকে তুমি সাৱধান হোৱা। গতিকে এতিয়া কি ক'লে, তেতিয়া ক'লে যে সাৱধানে শুনন্ত বিদুৰ মহামতী এককালে প্ৰজাপতি গণ ব্ৰহ্মাসমে মহা সত্যে যজ্ঞ আৰম্ভিলা অনুকৰ্মে। তেতিয়া হাতযোৰ কৰি বিদুৰে কৈছে যে সেই গুৰুদেৱ, গতিকে আপুনি যিহেতুকে মোক সতৰ্কতা দিলে, কিয় যে আপুনি সাৱধান হওক, কাৰণ হৰি কথাৰ যাতে কেতিয়াও অপেলানি নহয়। গতিকে প্ৰভু গুৰুদেৱ ময়ো সাৱধান হৈছোঁ ঈশ্বৰৰ কথা শুনিবলৈ, আপুনি কেৱল কৈ যাওক, মই কেৱল শ্ৰৱণ কৰি যাওঁ। গতিকে মোৰো সাৱধান। এতিয়া কি সাৱধান হ'ল, এতিয়া তিনিটা বস্তু সাৱধান। আমি এই দশ ইন্দ্ৰিয় বা 24 তত্ত্ব বা আপোনাৰ সপ্ত ধাতু এইখিনিলৈ আমি যাব নালাগে। আমি মাত্ৰ তিনিটা বস্তু আমি সাৱধান কৰিব লাগে, কায় বাক্য মনে। এই তিনিটা বস্তু আমি সাৱধান কৰিব লাগে। কায় বাক্যে মনে পূজা হয় কৃষ্ণৰ চৰণে, দ্ৰব্য সময় আপোনাকো অৰ্পিবা কৃষ্ণ। কি সুন্দৰ কথা দিলে যে কায় বাক্যে মনে কৃষ্ণ পূজা হয়, দ্ৰব্য সময় আপোনাকো কৃষ্ণতে অৰ্পয়, সেহি জানিবা কৃষ্ণ পূজা হয়। তুমি যদি কৃষ্ণৰ যদি তুমি কথা শুনিবলৈ বিচাৰিছা, তেতিয়াহ'লে তুমিও তোমাৰ যিটো আত্মা তুমি কৃষ্ণৰ ওচৰত দি দিয়া। কায় বাক্যটো দিবাই, তাৰ বাহিৰেও তুমি আত্মাটো দি দিয়া। গতিকে আমাৰো ভক্তসকল সেইটোৱে। আজি চাওক, এজন মেধিৰে তেওঁ ফুল পুষ্প আপেল আঙুৰ ৰসগোল্লা কল ইত্যাদি ইত্যাদি যেনিবা তেওঁ ঈশ্বৰৰ ওচৰত অৰ্পণ কৰে। তেওঁ নিজৰ পৰা কি দিলে, এই পদটোত ক'লা নহয়, দ্ৰব্য সময় আপোনাকো ঈশ্বৰতো অৰ্পিব। কি দিলোঁ আমি এতিয়া দিলে, তেওঁ কি দিব এতিয়া এইটো জানিব লাগিব। গতিকে মই কি দিম এতিয়া, এইকাৰণে যেতিয়া কৈছে যে বিদুৰে, এইকাৰণে মই যেতিয়া বিদুৰে কৈছে তুমি কি দিবা, মই কৈ যাম, তুমি শুনা, দ্ৰব্যৰ লগত তুমি কি দিবা। গতিকে এতিয়া ক'লে গুৰুসকল, সিদ্ধমুনি গন্ধৱ কিনৰ নিৰন্তৰে আখিলন্ত সবে যজ্ঞ দেখিবা মনে বুলিলন্ত পাছে সেহি সভাত আসনে। গতিকে